আপুনি ইতিমধ্যে উল্লেখ কৰিছে যে অসম সাহিত্য সভাৰ অন্য এটা নামেই হৈছে যে বিতৰ্কই লগ নেৰা হৈছে অসম সাহিত্য সভা। আৰু তেনে ক্ষেত্ৰত কালিৰ যিটো ভিডিঅ' ইতিমধ্যে আপুনি দেখুৱাইছে সেই দৃশ্যাংশসমূহ, কালি এখন প্ৰতিনিধি সভা আৰু সেই সভাত কাৰ্যকাল বৃদ্ধি কৰাক লৈ এক প্ৰকাৰৰ উত্তপ্ত হৈ পৰে। কাৰণ যিগৰাকী সভাপতি বসন্ত কুমাৰ গোস্বামী কেন্দ্ৰীয় সভাপতিগৰাকীৰ কথা আচলতে কোনোৱেও নুশুনে। যিখন সাহিত্য সভাত হ'ব লাগিছিল সাহিত্যৰ চৰ্চা, সাহিত্যৰ আলোচনা বা তত্ত্বগধুৰ আলোচনা, তেনে ক্ষেত্ৰত কিন্তু তাৰ বিপৰীতে আচলতে একাংশই যিগৰাকী সভাপতি সেই সভাপতিগৰাকীৰেই কথা নুশুনে। আচলতে কিয় এনেধৰণৰ এই পৰিৱেশে বিৰাজ কৰিছে সাহিত্য সভাত? কাৰণ অসম সাহিত্য সভাৰ যি দ্বাদশ অধিৱেশন আৰু দ্বাদশ অধিৱেশনৰ আজি তৃতীয়টো দিন। মই প্ৰথমে অকণমান পৰিৱেশটো দেখুৱাই ল'বলৈ চেষ্টা কৰিছোঁ। ২৭ তাৰিখৰ পৰা যি আদৰণি সমিতিয়ে তেওঁলোকে ইতিমধ্যে যি গ্ৰন্থমেলা সেই গ্ৰন্থমেলা আৰম্ভ কৰিছে। কিন্তু যি মূল কেন্দ্ৰীয় সমিতিৰ বিপৰীতে যি আদৰণি সমিতি, সেই আদৰণি সমিতিয়ে তেওঁলোকৰ যি গ্ৰন্থমেলা, সেই গ্ৰন্থমেলা তেওঁলোকে প্ৰথম অৱস্থাতে দেখিবলৈ পোৱা গৈছিল যে একেবাৰে উপস্থিতি সেৰেঙা। আৰু সেই উপস্থিতি সেৰেঙাৰ বিপৰীতে আমি যদি চাওঁ ৩১ তাৰিখৰ পৰা যি মূল অধিৱেশন আছিল, সেই মূল অধিৱেশনক লৈ বহু বিতৰ্ক হৈ আছিল। প্ৰথমে যদি চাওঁ আমি যি মূল দুৱাৰ মুখৰ যিটো তোৰণ বা সেইসমূহ বা বেনাৰক লৈ কোনো ধৰণৰ বেনাৰ নোহোৱাকৈ আচলতে ৩১ তাৰিখৰ পৰা যে অধিৱেশন আছিল সেই কথা আচলতে কোনেও জ্ঞাত নহয়। আৰু তেনে ক্ষেত্ৰত আচলতে বহু বিতৰ্কৰ পাছত কালি যি নিশা যিটো দৃশ্যাংশ, সেই দৃশ্যাংশ দেখিছে যে প্ৰতিনিধি সভাত সভাপতিৰ গৰাকীৰ কথাই নুশুনে। কাৰণ এই সভাত যিখন অধিৱেশন, সেই অধিৱেশনত আচলতে ৰাজ্যৰ প্ৰতিখন জিলাৰ পৰা আহে সাহিত্যৰ প্ৰতিনিধি, য'ত কৈছে যে সাহিত্যৰ চৰ্চা হ'ব লাগে, সাহিত্যৰ তত্ত্বগধুৰ আলোচনা হ'ব লাগে, যে সাহিত্য হৈছে এটা জাতিৰ সংস্কৃতিৰ বুনিয়াদ। আৰু তেনে ক্ষেত্ৰত সেই সাহিত্য চৰ্চাৰ বিপৰীতে আচলতে যি ধৰণৰ এক পৰিৱেশে আচলতে বিতৰ্কৰ মাজলৈ লৈ গৈছে, সেয়া কথা ইতিমধ্যে দেখিছে। আৰু মই কথা পাতিবলৈ চেষ্টা কৰিম যে আদৰণি সমিতিৰ যি সভাপতিগৰাকী আছে তেওঁৰ পৰা মই অকণমান জানিবলৈ চেষ্টা কৰিম। কালিৰ দিনটোত দেখিবলৈ পোৱা গৈছে আপোনালোকৰ যেতিয়া ২৭ তাৰিখৰ পৰা আদৰণি সমিতিৰ যিখন গ্ৰন্থমেলা, সেই গ্ৰন্থমেলাক লৈও খুব চৰ্চা হৈ আছে যে কেন্দ্ৰীয় সমিতিৰ অবিহনে আদৰণি সমিতি আচলতে গ্ৰন্থমেলাখন আয়োজন কৰিছে, খুব সেৰেঙা। কিন্তু কালিৰ নিশাৰ ভাগতো দেখিবলৈ পোৱা গ'ল যে যিটো এক পৰিস্থিতি, প্ৰতিনিধি যিসকল প্ৰতিনিধি আছে সেই প্ৰতিনিধিসকলে মূল সভাপতিগৰাকীৰে কথা নুশুনে। আচলতে এইসমূহ যিসমূহ দৃশ্যাংশ বা এইবোৰ যিসমূহ দিশ, সেই দিশসমূহে সমাজৰ মাজলৈ খুব এক ভাল বাৰ্তা নাযায়, বহুত এক বেয়া বাৰ্তা গৈছে। হয়, আমাৰ এই গ্ৰন্থমেলা সম্পৰ্কত মই কথা ক'বলৈ গৈছোঁ যে আজি আমাৰ এই অধিৱেশনৰ প্ৰাক মুহূৰ্তত ২০ দিন আগতে আমাৰ এখন গুৱাহাটীত গ্ৰন্থমেলা আৰম্ভ হৈ গৈছে। আৰু সেইখনৰ ঠিক ২০ দিন পিছতে ইয়াতে আমাৰ অসম সাহিত্য দ্বাদশ বাৰ্ষিক অধিৱেশন উপলক্ষে আমি গ্ৰন্থমেলা আয়োজন কৰিছোঁ। আৰু তাতে আমাৰ নতুন এটা সংযোগ আছিলে শিক্ষা উৎসৱ। এতিয়া সেৰেঙা বুলি ক'লে গ্ৰন্থ উৎসৱত আমাৰ বিশেষকৈ ছাত্ৰ ছাত্ৰীসকল বিশেষকৈ ইয়াতে আহে। আৰু এটা দেখা যায় আমাৰ প্ৰত্যেকখন শিক্ষানুষ্ঠানত এতিয়া আমাৰ ছাত্ৰ ছাত্ৰীবিলাকৰ পৰীক্ষা সমাগত, আৰু সেইকাৰণে শিক্ষাৰ্থীবিলাকৰ ইয়াতে সমাগমটো কম দেখা গৈছে। আৰু সেইটোৱে আমাৰ গ্ৰন্থমেলাত মানে যিটো নেকি আমাৰ যিমানখিনি মানুহ হ'ব লাগিছিল, যিমানখিনি হেৰি আছিল, সেইটো আপোনাৰ কম দেখা গৈছে। ক'ৰবাত কেন্দ্ৰীয় সমিতি আৰু আদৰণি সমিতিৰ মাজত ক'ৰবাত মতানৈক্যৰ সৃষ্টি হৈ আছে নেকি, যাৰ বাবে তেওঁলোকেও? কেন্দ্ৰীয় সমিতি আৰু আদৰণি সমিতিৰ মতানৈক্যৰ কোনো কথাই নাই। আমি চব কথা কেন্দ্ৰীয় সমিতিৰ লগত আলোচনা কৰিয়ে কৰিছোঁ। আৰু সেইকাৰণে তেখেতসকলে যিটো আমাক সহযোগ কৰিছে সেইটো অবান্তৰ মানে বুলি ক'ব লাগিব, আচৰিত বুলি ক'ব লাগিব। আমাক খুব ভাল ধৰণে সহযোগ কৰিছে। আৰু বিশেষকৈ সভাপতি আৰু আমাৰ প্ৰধান সম্পাদক ডাঙৰীয়াই আমাৰ অনুষ্ঠানৰ প্ৰাক মুহূৰ্তত আমি সদায় ফোনযোগে যোগাযোগ কৰিছোঁ। আমি সদায় সন্ধিয়া কাৰ্যালয়ত গৈ অধিৱেশনখন কেনেকৈ সফলভাৱে সমাপন কৰিব লাগে, ৰূপায়ণ কৰিব লাগে, সেইবিলাক আমি সদায় আলোচনাত আমি মিলিত হৈছোঁ। গতিকে তাতেই আৰু দুয়োপক্ষৰ মতামতৰ কথা অহা নাই। নিশ্চিতভাৱে তেওঁ ইতিমধ্যে কৈছে যে দুই পক্ষৰ মতানৈক্যৰ কথা নাহে। কিন্তু এইখিনিতে এটা কথা আপোনাৰ ওচৰলৈ আহিছোঁ, যিটো অনুষ্ঠানত সাহিত্যৰ চৰ্চা, সাহিত্যৰ তত্ত্বগধুৰ আলোচনা হ'ব লাগিছিল, কিন্তু তাৰ বিপৰীতে কালি যিটো পৰিৱেশ, সেই পৰিৱেশটোৰ সন্দৰ্ভত কি? আচলতে কালি এখন প্ৰতিনিধি সভাত যিখিনি হুলস্থুলীয়া পৰিৱেশ বুলি আমি সংবাদ মাধ্যম বা আমাৰ হেৰি হৈ আছে, আলোচনা হৈছে, সেইটো আচলতে কৈছোঁ, সেইটো আচলতে আৱেগৰ জাতীয় অনুষ্ঠানটোৰ প্ৰতি সকলোৰে এটা দায়িত্ব আৰু কৰ্তব্য আছে। জাতীয় অনুষ্ঠানটোৰ ক্ষতি কৰাৰ কাৰণে কোনো অহা নাই। আৰু প্ৰতিনিধি সভাখন হৈছে অসম সাহিত্য সভাৰ উচ্চ সদন।
এই উচ্চ সদনখনক ডিনাই কৰি কোনো একো কাম কৰিব নোৱাৰে যে এক্সিকিউটিভ সভাত যিখন আমাৰ মানে সংবিধান সংশোধনীৰ যিটো প্ৰস্তাৱ খাৰিজ কৰা হৈছিলে সেইটো যেতিয়া আকৌ প্ৰতিনিধি সভাত উত্থাপন কৰিলে তেতিয়া অকণমান হুলস্থুল পৰিৱেশৰ হ'ল সেই হুলস্থুল পৰিৱেশটো কি হৈছে যে সাহিত্য সভাখনক জীয়াই ৰখাৰ কাৰণে সাহিত্য সভাখনৰ ভৱিষ্যত ভাল কৰাৰ কাৰণেহে সেই হুলস্থুলটো হৈছে তাত কোনো মতনৈক্য নাই যে এটা প্ৰতিনিধি বা যিকোনো প্ৰতিনিধি সভাত এনেকুৱা হুলস্থুল এটা হয় তাত কিন্তু কাজিয়া নহয় এইটো কাজিয়া বুলি ক'ব এইটো মৰমৰ সেইটো তাৰ মানে আপোনাৰ পজিটিভলি এইটো হুলস্থুল ভিডিঅ'ত দেখিবলৈ পোৱা গৈছে যে খুব এক প্ৰকাৰ আচলতে কাজিয়া কৰাৰ নিচিনা এক প্ৰকাৰ যিটো এটা পৰিস্থিতি সেই পৰিস্থিতি আচলতে ফুটি উঠিছে কাৰণ এই ভিডিঅ'সমূহত স্পষ্ট হৈ পৰিছে কিন্তু যিসকল প্ৰতিনিধি আছে সেই প্ৰতিনিধিয়ে যদি আচলতে সভাপতিগৰাকীৰ কথা নুশুনে বা সভাপতিগৰাকীৰ তেওঁ যিটো বিষয়ৰ ওপৰত উপস্থাপন কৰিছে সেই বিষয়টোৰ ওপৰত হয়তো সকলোৱে আলোচনাৰ মাধ্যমেৰেও যাব পাৰিলেহেঁতেন কিন্তু আলোচনাৰ মাধ্যমেৰে নগৈ সকলোৱে আচলতে এক প্ৰকাৰৰ হেতা ওপৰা লগাৰ দৰে যিটো এটা পৰিৱেশ আলোচনা মৰ্মে তাৰমানে প্ৰতিনিধি সভাত সেইটো উত্থাপন কৰিলে যিটো বস্তু আপোনাৰ এক্সিকিউটিভত কাৰ্যনিৰ্বাহকত যিটো কথা উত্থাপন কৰা হৈছিলে সেই বস্তুটো সভাপতি মহোদয়ে উত্থাপন কৰোঁতে অকণমান কথাখিনি কওঁতে অকণমান বেলেগ টাইপত ক'লে সেইকাৰণে হুলস্থুলীয়া পৰিৱেশ হ'ল কাৰণ যিহেতু সভাপতিৰ আগত গোটেইখিনি নিৰ্ধাৰণ কৰা সভাপতিয়ে হেৰিখন চলাই নিয়ে মানে আপুনি ক'বলৈ বিচাৰিছে কোনো ধৰণৰ মানে যিটো কালি যিটো পৰিৱেশ সেই পৰিৱেশটো আচলতে হাঁহি ধেমালিৰ মাজত হয় হয় হাঁহি ধেমালিৰ এটা মানে কি জাতীয় অনুষ্ঠানটোৰ কাৰণে যিটো কৈছে আমাৰ কিন্তু আমাৰ সেইটো যে জাতীয় অনুষ্ঠানটোৰ যিটো সাংবিধানিক নিয়ম মতে যিটো প্ৰস্তাৱ গ্ৰহণ কৰিব নোৱাৰি সেইটো নোৱাৰি বুলি যিখিনি প্ৰতিবাদ কৰিছে ধৰক এটা কিছুমান থাকে কোনোবাই কৰিব খোজে কোনোবাই নকৰে তাতে 10জন মানুহ বিভিন্ন ঠাইৰ পৰা আহিছে আমাৰ হাতৰ আঙুলিকেইটা যেনেকৈ সমান নহয় গতিকে সকলোৰে মতানৈক্য থাকিব পাৰে কিন্তু মতভেদ নাই যে সকলোৱে কৈছে যে এই প্ৰস্তাৱটো গৃহীত কৰিব নালাগে সেইটোৱে মেইনলি কথা আৰু যেতিয়া নকৰো বুলি কৈছে যে হ'ব এইটো উইথড্ৰ কৰি দিলো তেতিয়া হুলস্থুল থামি গ'ল ধুনীয়া শান্তিপূৰ্ণ সভাহে গৈছে তেওঁ যিটো প্ৰস্তাৱ দিছিল সেই প্ৰস্তাৱটো সকলোৱে বিৰোধিতা কৰিছে যেতিয়া প্ৰস্তাৱটো সকলোৱে বিৰোধিতাক সমৰ্থন জনোৱাৰ পিছতে আচলতে পৰিস্থিতি খাম কাটিলে যেতিয়া উঠাই ল'লে সম্পাদক মহোদয়ে উঠাই লোৱা বুলি ক'লে উপসভাপতি মহোদয়ে উঠাই লোৱা বুলি ক'লে লাষ্টত আমাৰ মাননীয় সভাপতি মহোদয়ে উঠাই লোৱা বুলি ক'লে তেতিয়া পৰিস্থিতিটো সুন্দৰ আৰু সকলোৱে একেলগে যিখিনি মানুহ হুলস্থুল কৰা বুলি কৈছিলে একেলগে আহি ভাত তাত খাই ঘৰা ঘৰি গৈছে কালি যোনটো পৰিৱেশৰ পাছতে সকলো এক প্ৰকাৰ সকলো একমত সকলো সাহিত্য সভাৰে হ'ব সকলো অসম সাহিত্য সভাকে ভাল পায় এখন নিশ্চিতভাৱে এটা কথা উল্লেখ কৰিব লাগিব যে তেওঁ উল্লেখ কৰিছে যে কালি যি জনপ্ৰতিনিধিৰ যি সভাৰ উত্তপ্ত পৰিস্থিতি আৰু সেই উত্তপ্ত পৰিস্থিতিৰ পাছতে আচলতে সকলো ঠিক হৈ গৈছে বুলি উল্লেখ কৰিছে কিন্তু এটা কথা ক'ব লাগিব যে যিসমূহ ভিডিঅ' যিসমূহ দৃশ্যাংশ এই দৃশ্যাংশসমূহে আচলতে অনুমান কৰে যে আচলতে কেনেধৰণে এক যি বিতৰ্কিত বা যিটো অসম সাহিত্য সভাক লৈ যিটো বিতৰ্কই লগ নেৰে বা অসম সাহিত্য সভাত কি কি বিষয়ৰ ওপৰত আলোচনা হ'ব লাগে সাহিত্যৰ আলোচনা হ'ব লাগে তাৰ বিপৰীতে গৈ আচলতে যিসমূহ দৃশ্যাংশ তেওঁলোকৰ জনপ্ৰতিনিধি মাত্ৰ এটা বিষয়ৰ ওপৰত যিগৰাকী সভাপতি বসন্ত কুমাৰ গোস্বামীয়ে কাৰ্যকাল 2 বছৰৰ পূৰ্বে 3 বছৰে এবছৰ সময়সীমা বৃদ্ধিৰ বাবে যিটো বিষয় উপস্থাপন কৰিছিল আৰু তাৰ পাছতেই যি এক যুদ্ধসদৃশ পৰিস্থিতি বা যি এক কাজিয়াৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছিল আৰু সেই কাজিয়াৰ পাছতে তেওঁ উল্লেখ কৰিছে যে সেই যিটো জনপ্ৰতিনিধিসকলে যিটো এবছৰীয়া কাৰ্যকাল বৃদ্ধি কৰাক লৈ যিটো উপস্থাপন কৰিছিল আৰু তাৰ পাছতে সকলোৱে বিৰোধিতা কৰিছিল আৰু বিৰোধিতাক সমৰ্থন কৰাৰ পাছতহে আচলতে সকলো ক্ষান্ত হৈ পৰিছে বুলি উল্লেখ কৰিছে মই অকণমান দৃশ্যাংশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ আজি যিহেতু তৃতীয়টো দিন অসম সাহিত্য সভাৰ দ্বাদশ অধিৱেশনৰ আৰু তৃতীয়টো দিনত এনেধৰণে আজিও পৰিৱেশ সেৰেঙা ইতিমধ্যে বিভিন্ন অনুষ্ঠান আৰম্ভ হৈ আছে বিভিন্ন অনুষ্ঠানসমূহ চলি আছে আচলতে এখন সাহিত্য সভাত যেনেধৰণৰ আচলতে সাহিত্যৰ চৰ্চা বা তত্ত্বগধুৰ আলোচনা হ'ব লাগে কিন্তু সেই সন্দৰ্ভত আচলতে এই সাহিত্য সভাৰ যি দ্বাদশ বৰ্ষ অতিক্ৰম কৰিলে আৰু তেনে ক্ষেত্ৰত আমি চাওঁ যে সাহিত্য হৈছে সমাজ জীৱনৰ এক বিশেষ সমাজ জীৱনৰ এক বিশেষ মাত্ৰা দিয়ে আৰু তেনে ক্ষেত্ৰত সেই সাহিত্যই যেতিয়া সাহিত্যৰ সৈতে জড়িত একাংশ ব্যক্তিয়ে যাক আমি সাহিত্যৰ মুধা ফুটা ব্যক্তি বুলি কওঁ আৰু সেইসকল ব্যক্তিয়ে যেতিয়া তেওঁলোকে এটা অনুষ্ঠান আৰম্ভ কৰাৰ পূৰ্বে কোনো ধৰণৰ নীতি নিয়ম শৃংখলা বা বেমেজালিৰে তেওঁলোকে এটা অনুষ্ঠান আৰম্ভ কৰে আৰু সেই অনুষ্ঠানটোৰ পৰা অনুমান কৰিব পাৰি যে ৰাজ্যলৈ এটা বাৰ্তা যায় যে আচলতে তেওঁলোকে অনুষ্ঠানটো কেনেধৰণে আয়োজন কৰিছে আৰু তেনে ক্ষেত্ৰত আচলতে কালিৰ যোনটো পৰিৱেশ সেই পৰিৱেশে ইতিমধ্যে পৰিৱেশৰ পাছতে আচলতে গম পোৱা গৈছে যে অসম সাহিত্য সভাই আচলতে যিসকল প্ৰতিনিধি সেই প্ৰতিনিধিসকলে আচলতে সভাপতিগৰাকীৰ কথা নুশুনে নেকি যে এটা প্ৰস্তাৱ অনাৰ
লগে লগে তেওঁলোকে কিয় ৰুদ্ৰ ৰূপ ধাৰণ কৰা দেখিবলৈ পোৱা গ'ল প্ৰতিগৰাকীয়ে আৰু তেনে ক্ষেত্ৰত গোটেই বিষয়সমূহ যদি চাই তেনেহ'লে দেখিবলৈ পোৱা গৈছিল যে অনুষ্ঠান আৰম্ভণিৰ পূৰ্বৰে পৰা আদৰণি সমিতি বা কেন্দ্ৰীয় সমিতি দুয়োখন সমিতিৰ মাজত কোনো ধৰণৰ আচলতে তেওঁলোকৰ কোনো মিলা প্ৰীতি নাই এতিয়া তেওঁলোকে কিন্তু এটা কথা কৈছে যে তেওঁলোকৰ কোনো মতানৈক্য হোৱা নাই আৰু তেনে ক্ষেত্ৰত যদি তেওঁলোকৰ মতানৈক্য হোৱা নাই তেনেহ'লে এইসমূহ কিয় দিশসমূহ এনেধৰণে দেখিবলৈ পোৱা গৈছে এইসমূহ কালিৰ যিটো পৰিৱেশ বা পূৰ্বৰ পৰা দেখিবলৈ পোৱা গৈছিলে আদৰণি যিটো তোৰণ নাই তেওঁলোকৰ হৰ্ডিং নাই বেনাৰ নাই সেই বেনাৰ নোহোৱাকৈ তেওঁলোকে ইমান এক ৰাজ্যিক ভিত্তিত এটা অনুষ্ঠান আয়োজন কৰিবলৈ লৈছে আৰু সেই অনুষ্ঠানটো আয়োজন কৰোঁতে ক্ৰুটি কিয় ৰাখিব লগা হৈছে অসম সাহিত্য সভাৰ সৈতে যিসকল জড়িত হৈ আছে কিন্তু যিগৰাকী সভাপতি বা সম্পাদক সেই তেওঁলোকৰ আচলতে দায়িত্ব কি কেনেধৰণে তেওঁলোকৰ সেই বিশৃংখল আৰু বেমেজালি পৰিৱেশটো তেওঁলোকৰ ৰাজ্যলৈ দেখুৱাব লাগে